বিষয় বিষধর বিষে জর জর জীবন না রহে থোর পায়ে পুরি হরি গরম কাতরি প্রাণ রাখবি মোর। পাৱে পৰি হৰি কৰহ কাতৰি প্ৰাণ ৰাখবি মোৰ। গুৰুজনে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছে, কাতৰ অনুৰোধ কৰিছে, প্ৰাণ ৰাখবি মোৰ। প্ৰাণ কোন? সুদীৰ্ঘ 6 বছৰ 7 মাহ কাল গুৰুজনা গাংমৌ থানত আছিলে, বিশ্বনাথ জিলাৰ গাংমৌ থানত, আৰু তাতেই সন্তান জন্ম হয় আৰু জন্ম হোৱাৰ লগে লগে স্বতঃস্ফূৰ্ত হৈ গুৰুজনাই গোৱা বৰগীত। এইকাৰণে কৈছে, গুৰুজনে গম পাইছে, অধীৰ ধন জন জীৱন যৌৱন অধীৰ সংসাৰ পুত্ৰ পৰিবাৰ হবহি অসাৰ কৰবু কাহেৰি সাৰ। অথিৰ ধন জন জীৱন যৌৱন অথিৰ এহু সংসাৰ। ধন জন টকা পইচা পুত্ৰ পৰিবাৰ এই সকলোবিলাক অথিৰ বুলি কৈছে। অথিৰ মানে হৈছে মিনিংলেছ। কৰব কাহেৰি সাৰ। অথিৰ ধন জন জীৱন যৌৱন অথিৰ এহু সংসাৰ পুত্ৰ পৰিবাৰ হবেহি অসাৰ। অসাৰ মানে হৈছে মিনিংলেছ। পুত্ৰ পৰিবাৰ, এই ধন টকা পইচা ঐশ্বৰ্য বিভূতি সমস্তবিলাক মিনিংলেছ বুলি কৈছে। এই মিনিংলেছ বস্তুবিলাক কেনেকে মিনিংফুল কৰিম, কৰব কাহেৰি সাৰ, কেনেকে অৰ্থপূৰ্ণ কৰিম। আৰু সেইকাৰণে মই প্ৰথমতে কৈছিলো যে জীৱনৰ গুৰুত্বপূৰ্ণ দুটা শব্দৰ এটা শব্দ আমাৰ জীৱনৰ পৰা পাৰ হৈছে, সেইটো হৈছে জন্ম, আৰু দ্বিতীয়টো শব্দৰ ফালে আমি ধাৱমান হৈছে, সেইটো হৈছে মৃত্যু। আৰু জন্ম মৃত্যুৰ মাজৰ সময়খিনি হৈছে জীৱন। আৰু জীৱনক আমি সাৰ কৰিব লাগিব। সাৰ মানে মিনিংফুল কৰিব লাগিব, যিদৰে অমৰ কিৰণ ডাঙৰীয়াই তেখেতৰ কৰ্মৰ জৰিয়তে জীৱনটোক মিনিংফুল কৰিছে। আৰু সেইকাৰণে তেখেতৰ স্মৰণ কৰিছো আজি। গুৰুজনে তাকেই কৈছে যে জীৱনটো আমাৰ অস্থিৰ, আমাৰ একো নাই, কিন্তু আমি আমাৰ নিজৰ কৰ্মৰ দ্বাৰা আমাৰ জীৱনটোক স্থিৰ কৰিব পাৰোঁ, আমি মিনিংফুল কৰিব পাৰোঁ। কিমান সুন্দৰ গীত গুৰুজনে আমাক দি থৈ গৈছে। অধীৰ ধন জন জীৱন যৌৱন অধীৰ এহু সংসাৰ পুত্ৰ পৰিবাৰ হবহি অসাৰ কৰবু কাহেৰি সাৰ প্ৰাণ ৰাখবি মোর। পাৱে পুৰি হৰি কৰবু কাতৰি প্ৰাণ
হৰি হৰি